শান্তি আৰু প্ৰশান্তিৰ মাজত নিজৰ বুলিবলৈ অলপ সময় দিবলৈ বুলি আকৌ এবাৰ ওলাই আহিছোঁ মই ক'ত আপোনালোক আহকচোন চাওক আৰু দেখি গম পাব এয়া হৈছে আমাৰ ৰহাৰ নগাঁৱৰ নিজাৰ ৰাস্তা আহি পালোহি সোণাইপৰীয়া Hello everyone, welcome to my another vlog. আজি মই আছো সোণাইপৰীয়া মোৰ লগৰ ৰাজকুমাৰ বৰদলৈ হয় এখন ৰিজৰ্ট খুব ধুনীয়া লাগিছে ইমান শান্তি পৰিৱেশ আৰু ধুনীয়া বতাহ দি আছে খুবেই ভাল লাগিছে আহি আপোনালোকক মই গোটেইখিনি এটা পৰিৱেশ দেখাই দিম চাব আপোনালোকৰ ব্লগটো চাই ভাল পাব ইমান ধুনীয়াকৈ বাহিৰৰ পৰিৱেশটো চাওক দেখাই দিছোঁ মানে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ তলত আছে পুখুৰী ধুনীয়া ঝুলনা আছে ঝুলিব পাৰিব সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাব আহি আৰু এইফালে পাৰ্কিং এইফালে বহিব পাৰিব ৰ'দো দি আছে বৰষুণো দি আছে ৱেডাৰটো ধুনীয়া আজি সোণাইপৰীয়া কেৱল মাত্ৰ বাঁহ আৰু খেৰেৰে নিৰ্মিত এখন ধুনীয়া ৰিজৰ্ট এয়া পুখুৰীৰ মাজত আমি বহি আছোঁ আৰু আমাৰ খোৱা আহাৰ আহি গ'ল দুপৰীয়া আহাৰ খুব ধুনীয়াকৈ বহুত কেইটা আইটেমেৰে এই সাজ ভাত খালোঁ এটা ৰিজনেবল প্ৰাইচত খালোঁ খুব ধুনীয়া ভেজ থালি প্লাছ আমি পনীৰ ড্ৰাই ফ্ৰাই লৈছিলোঁ খুব ধুনীয়া খালোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ খুব ধুনীয়া এটা ৰিভিউ ভাল লাগিলে লগৰ বুলি আহিলোঁ তাৰ ৰাজকুমাৰৰ লগ নাপালোঁ অৱশ্যে মানে বেলেগ বেলেগ ডিউটিও কৰি থকা যায় যিহেতু আৰু ইমান ধুনীয়া এটা পৰিৱেশ আকৌ এবাৰ দেখাই দিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি নগাঁৱৰ পৰা আহিলে একদম ওচৰতে মৰিগাঁও ৰাস্তাত আহিব বাইপাছ ৰাস্তাত আহিলে আপোনালোকে আকৌ আহিব লাগিব ভিতৰৰ ফালে বাৰপূজীয়াৰ ফালে কিন্তু এইফালে আহিলে নিজ বাৰপূজীয়া সেয়া একদম মেইন ৰাস্তাত গাড়ী গৈ আছে চব আমি যাম এতিয়া আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং মাই চেনেল বাই